ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসমবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি ADRE আপোনালোকে এক্সাম দিছিলে, অৰ্থাৎ আপোনাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে এক্সাম দিছিলে, তো বন্ধুসকল তাৰ ওপৰত এই ভাল খবৰটো আহি পৰিছে অসম চৰকাৰৰ ফালৰ পৰা যে আপোনালোকৰ সেই ৰিজাল্ট কেতিয়া দিয়া হ'ব, অৰ্থাৎ গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকে ৰিজাল্ট কেতিয়া লাভ কৰিব। তো তাৰ ওপৰত এটা ভাল খবৰ আহিছে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে যে কোনটো মাহত আৰু কোনটো তাৰিখত সেইসকল লোকৰ ৰিজাল্ট আপোনালোক ঘোষণা কৰা হ'ব। তো বন্ধুসকল যোনটো নেকি ভিডিঅ' ক্লিপ, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামৰ যোনটো নেকি ডেট কোনটো মাহত কোনটো তাৰিখত দিয়া হ'ব বুলি ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ ADRE পৰীক্ষা হৈ গৈছিল। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত, নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, 5,500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। 5,500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4,500 পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা ADRE পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম, আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ, আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম।